বন্ধুসকল এই মুহূৰ্তৰ চাৰিটা গুৰুত্বপূৰ্ণ খবৰ লাভ জিহাদক লৈ ৰাজ্য জোকাৰি যোৱা এটা ঘটনাৰ সৃষ্টি হোৱা দেখা গৈছে। বন্ধুসকল যিটোৰ কামনাৰ বলি হল দশম শ্ৰেণীৰ এজনী ছাত্ৰী কাজল গাঁৱত ৰাজ্য জোকাৰি যোৱা এটা ঘটনাৰ সৃষ্টি হোৱা দেখা গৈছে। লাভ জিহাদৰ বলি হোৱা নাবালিকাৰ সৈতে তিনি পাখণ্ডৰ জঘন্য কাণ্ড। লাভ জিহাদৰ জালত পেলাই প্ৰেমিক নাছিৰুল শেখ আৰু দুই পাখণ্ডৰ ভয়াৱহ কাণ্ড। দশম শ্ৰেণীৰ নাবালিকা ছাত্ৰীক মাতি নি দলবদ্ধভাৱে নিকৃষ্ট কাণ্ড। এই তিনিজন পাখণ্ড ক্ৰমে আছিল নাছিৰুল, পীৰ মহম্মদ আৰু হাৰুনুল হাছেন। ঘৰ বা আৰক্ষীক জনালে ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দিছিল নাবালিকাজনীক। কাজলগাঁও আৰক্ষীৰ জালত জঘন্য ঘটনা, তিনি অভিযুক্ত। নাবালিকাক ভাবুকিৰ বিপৰীতে ৱেবছাইটত ভিডিঅ' ভাইৰেল কৰিলে অভিযুক্তই। ভুক্তভোগী নাবালিকাই পৰিয়ালক অৱগত কৰাৰ পাছতে এজাহাৰ দাখিল কৰে। কাজলগাঁৱত ৰাজ্য জোকাৰি যোৱা এটা ঘটনাৰ সৃষ্টি হোৱা দেখা গৈছে। লাভ জিহাদৰ বলি হোৱা নাবালিকাৰ সৈতে তিনি পাখণ্ডৰ জঘন্য কাণ্ড। বন্ধুসকল এই মুহূৰ্তৰ আনটো গুৰুত্বপূৰ্ণ খবৰ মিয়াৰ ইতিহাস অৱদানৰ বিষয়ে জানি লওক। মিয়াৰ ইতিহাসৰ কিতাপ মুকলি কৰি প্ৰত্যাহ্বান জনালে সংখ্যালঘু জনসাধাৰণক। মিয়াসকল বাংলাদেশী নহয়, যদি কোনোবা বাংলাদেশী আছে তেনেহ'লে প্ৰমাণ কৰক। ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানসকলেও তেজ দিছিল। মিয়াৰ ইতিহাস আৰু অৱদানৰ বিষয়ে জানি লওক শৃংখল চলিহা আৰু চিটুৱে। মুছলমান বা মিয়াৰ অৱদান জানি লওক তেওঁলোকে। উজনিৰ দল সংগঠনে জ্ঞান ল'বলৈ মুকলি কৰিলে মুছলমান ইতিহাসৰ কিতাপ। স্বাধীনতা আন্দোলনত মুছলমানৰ অৱদান সোঁৱৰাই দিলে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। তেজৰ বিনিময়ত কিদৰে দেশ স্বাধীন কৰিলে তাৰ তথ্য দাঙি ধৰিলে। মিয়া মুছলমান যদি বাংলাদেশী তেন্তে তেওঁলোকক বাংলাদেশ খোলাই পঠাওক। অত্যাচাৰ কৰি উজনিৰ পৰা খদুৱাৰ চিন্তা চৰ্চা কৰি আছে মিয়াক। 15 আগষ্টৰ পৰাই তেওঁলোকে মিয়া খেদা অভিযান আৰম্ভ কৰিব বুলি বিচাৰিছিল। যদি তেওঁলোকে মুছলমানৰ ইতিহাস নাজানে তেন্তে জানি লওক এতিয়াই। ভাৰত স্বাধীনতাৰ সময়ত এওঁলোক জাতি ধৰ্ম বৰ্ণ একত্ৰিত হৈ আছিল। স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা মুছলমানৰ সংখ্যা আছিল 65%। মিয়াৰ ইতিহাসৰ কিতাপ মুকলি কৰি প্ৰত্যাহ্বান সংখ্যালঘু সংগঠনৰ। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ বান সাহায্যৰ নামত লাখ লাখ টকা আত্মসাতৰ ঘটনা পোহৰলৈ আহিল। বান সাহায্যৰ নামত ধন আত্মসাতৰ ভয়ংকৰ ঘটনা। বানাক্ৰান্তক সহায়ৰ বাবে লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাত কৰিলেও দুৰ্বৃত্তই। লাচিত সেনা অসম থলগিৰিৰ নামত ৰচিদ ব্যৱহাৰ কৰি প্ৰবঞ্চনা। দুলাল দত্ত নামৰ প্ৰবঞ্চকৰ নেতৃত্বত প্ৰবঞ্চনাৰ জাল। বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অৰ্থ সংগ্ৰহ 5জনীয়া প্ৰবঞ্চকৰ দল। ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী কৰিছে CCTV কেমেৰাত। দুলাল দত্ত নামৰ এজন প্ৰবঞ্চকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে সংগঠনে। পিষ্টল লৈ ধন দাবী কৰাক লৈ পূৰ্বেও গ্ৰেপ্তাৰ কৰিছে দুলাল দত্তক। বান সাহায্যৰ নামত ধন আত্মসাতৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিল। বানাক্ৰান্তক সহায়ৰ বাবে লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাত কৰে দুৰ্বৃত্তৰ দলে। বন্ধুসকল এই মুহূৰ্তৰ আনটো বিগ ব্ৰেকিং নিউজ 29,000 ফুট উচ্চতাত মহিলাই পঢ়িলে নামাজ। মাউণ্ট এভাৰেষ্ট জয় কৰি মহিলাই ল'লে আল্লাহৰ নাম। জীৱনৰ বিৰল মুহূৰ্তত সুখী অনুভৱ কৰি দোৱা প্ৰাৰ্থনা কৰিলে আল্লাহৰ ওচৰত। মৰক্কোৰ নাৱাল স্পেণ্ডালাৰ এটা ভিডিঅ' বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল। পৰ্বতাৰোহী নাৱালে শ্বেয়াৰ কৰা ভিডিঅ'টোত প্ৰাপ্তিৰ আনন্দ স্পষ্ট কৰিছে। বিশ্বৰ সৰ্বোচ্চ শৃংগ জয় কৰি নেদেখাজনক ধন্যবাদ জনালে নাৱাল স্পেণ্ডালাৰ। কঠোৰ প্ৰশিক্ষণ, ভয় আৰু প্ৰত্যাহ্বানক নেওচি নাৱালৰ এই সফলতা। অৱশ্য নাৱালৰ সৈতে এটা দলে জয় কৰে মাউণ্ট এভাৰেষ্ট। 29,000 ফুট উচ্চতাত মহিলাই পঢ়িলে নামাজ।